পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে সৰব বিজেপি নেতা জিলা আয়ুক্তৰ কাষ চপাৰ সিদ্ধান্ত বিজেপি নেতাগৰাকীয়ে বিগত 2 বছৰ ধৰি সংস্থাটোৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক 127 বি ৰাষ্ট্ৰীয় ঘাইপথৰ নলা নিৰ্মাণৰ নামত ময়মতালিৰ অভিযোগ তমাৰহাট বজাৰৰ মাজমজিয়াত থকা দুটা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী ট্ৰান্সমিটাৰ স্থান পৰিৱৰ্তন নকৰাৰ অভিযোগ কোনো ধৰণৰ সতৰ্কতা অৱলম্বন নকৰি বেকা আৰু ঠেককৈ নলা নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ জে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৰ বিৰুদ্ধে হয় আপোনালোকে দেখা পাইছে তামাহাট বজাৰৰ একদম মাজমজিয়াত যেটো পাগলাহাটৰ পৰা শ্ৰীৰামপুৰ লৈকে যে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেড যে কাম কৰি আছিল আগতে জাণ্ডু কনষ্ট্ৰাকচন আছিল তেখেতসকলৰ কাৰ্মম নিৰ্মম পৰিস্থিতি আপোনালোকে দেখা পাইছে মোৰ পিছফালে থকা ট্ৰান্সমিটাৰ তামাহাট বজাৰৰ একদম মাজমজিয়াত একদম কাষত 11,000 ভোল্টৰ এটা ট্ৰান্সমিটাৰ এই ট্ৰান্সমিটাৰটো ৰাস্তাৰ একদম কাষত যেটো ৰাস্তা দি আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন সময় বিভিন্ন গোটেই দিনত হাজাৰ হাজাৰ মানুহ তাতে অহা যোৱা সময় পথ একমাত্ৰ সুগম পথ আৰু এই পথৰ কাষতে থকা 11,000 ট্ৰান্সমিটাৰটো আঁতৰাই নাপেলাই তাৰ চাৰিওফালে বেৰিকেড নিদি পেলাই ইতিমধ্যে তেখেতসকলে যেটো ড্ৰেইনৰ কাম কৰি আছে যেটো কেনেলৰ কাম কৰি আছে কেনেলৰ কাম কৰি আপোনালোকে দেখা পাইছে মোৰ পিছফালে থকা কেনেলটো ইতিমধ্যে তেখেতসকলে বেন কৰি পেলাই কেনেলটো কাম কৰি আছে আপোনালোকে চাওক যে এই যেটো ড্ৰেইন বনাই আছে যেটো কেনেল বনাই আছে এইটো যদি বেন কৰি পেলাই বনোৱা হয় ৰাস্তাৰ কাষত ড্ৰেইন বনোৱাৰ উদ্দেশ্যখিনি কি আছিল পানী যোৱাৰ কাৰণে কিন্তু একেবাৰে এইটো কিন্তু আমি দেখা পাইছো যে এইটো ৰাস্তা দি এইটো ড্ৰেইনত এইটো কেনেল দি কিন্তু পানী নাযায় আৰু আমাৰ যেটো 11,000 ভোল্টৰ যেটো ট্ৰান্সমিটাৰ তাৰ কাষত আৰু এটা ট্ৰান্সমিটাৰ বহা হৈছে যেটো আৰু ক্ষমতা সম্পন্ন ট্ৰান্সমিটাৰ আৰু তাত কিন্তু ইতিমধ্যে আজিৰ পৰা কেইমাহ আগত তাত কিন্তু ইতিমধ্যে এবাৰ কিন্তু জুই এবাৰ লাগিলে পাব পুৰা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইয়াত এইটো সময়ত ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক ফোন কৰি পেলাই লাইনটো বন্ধ কৰোৱা হৈছিল কিন্তু যদি এই সময়ত যদি ট্ৰান্সমিটাৰটো ব্লাষ্ট হ'লে হয় বা কিবা এটা অঘটনৰ সৃষ্টি হ'লে হয় কিন্তু ইয়াত কিন্তু হাজাৰ হাজাৰ মানুহৰ মৃত্যুবৰণ কৰিব লগা পৰিস্থিতি আছিলে সেইকাৰণে আমি জেএন কনষ্ট্ৰাকচনৰ ইনফ্ৰাটেক কোম্পানী লিমিটেডৰ যিবোৰ বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছোঁ এনেকুৱা কামৰ পৰা বিৰত থকাৰ কাৰণে যদি শুদ্ধকৈ কাম কৰিব নোৱাৰে তেনেহ'লে কাম কৰিব নালাগে আৰু বিভাগীয় কৰ্তৃপক্ষ মই উপায়ুক্ত মহোদয় জিলা উপায়ুক্ত মহোদয় আৰু বিভাগীয় কৰ্তৃপক্ষ কৈছো আপোনালোকে অতি সোনকালে এইটো এআই কনষ্ট্ৰাকচনে যে কাম কৰি আছে আপুনি চাওক এইটো মোৰ ঘৰৰ ওচৰত মই ইহঁতক 2-3 বাৰ ক'লোঁ যে সোনকালে কৰি দিব লাগে তো কৰি দিম কৈ কৰি নিদিয়ে আজি মই 1-1.5 বছৰৰ পৰা আমাৰ ঘৰত না গাড়ী সোমায় না একো সোমায় ইমান হেৰেছমেণ্ট দি আছে আৰু এটা বস্তু আপোনালোকে দেখা পাইছে যে ইয়াত এটা বস্তু চাওক প্ৰেক্টিকেলত ড্ৰেইনটো যেটো মাপত হ'ব লাগে ড্ৰেইনটো ইহঁতে চপাই দিছে আধা কৰি দিছে কৰি ইয়াত বেকা কৰি পেলাই মানুহখিনি যদি ফুটপাথেদি খোজকাঢ়ি যায় এটা সাইডত মানুহখিনি পৰি যাব আৰু ইয়াতে কাম কৰাত ইমান হেৰেছমেণ্ট দিছে না আমাৰ মাটি চিয়াবিবিলাক চাওক বৰ্ডাৰ চাওক ঘৰত সোমাব ৰাস্তা নাই মই 2-3 বাৰ ক'লোঁ কিন্তু কৰিম কয় কিন্তু কামটো নকৰে তামাহাট বজাৰত এনেকুৱা